বাজেটত এবাৰ দেখা গ'ল যে এবাৰ বিহাৰত আমাতকৈ কম বানপানী হৈছে আৰু সামগ্ৰিকভাৱেও গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি বানপানী হয় অসমত। ভাৰতবৰ্ষত যিমান বানপানী হয় তাৰ 10.2% বানপানী হয় অসমত, 10.2%। আৰু এইটো মই কোৱা কথা নহয়, এইটো নীতি আয়োগৰ এটা ৰিপৰ্টত কৈছে যে ভাৰতবৰ্ষত যিমান বানপানী হয় তাৰ 10.2%, অৰ্থাৎ অসমতে আটাইতকৈ বেছি বানপানী হয়। আৰু বছৰি গড়ে 39 লাখ হেক্টৰ মাটিত বানপানী হয়, প্ৰায় 40 লাখ হেক্টৰ, 39 লাখ পইণ্ট কিবা এটা আছে, মোৰ এইটো মনত নাই, প্ৰায় 40 লাখ হেক্টৰ মাটিত অসমত প্ৰতি বছৰে বানপানী হয়। যিমান 39 লাখ হেক্টৰ মাটিত অসমত প্ৰতি বছৰে বানপানী হয় আৰু ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি বানপানী হয়, সেই ৰাজ্যখনৰ কাৰণে বানপানীৰ সমস্যা সমাধান কৰিবৰ কাৰণে 1 টকাও নিদিলে, আশ্বাস দিলে এটা যে আমি তোমালোকৰ সমস্যা সমাধান কৰিম, কিন্তু বিহাৰত দিলে 11,500 কোটি টকা, 11,500 কোটি টকা। আমাৰ বান নিয়ন্ত্ৰণ মন্ত্ৰীয়ে ক'বলগীয়া হ'ল, ৱাটাৰ ৰিচোৰ্চ মন্ত্ৰীয়ে ক'বলগীয়া হ'ল যে আমাক 5,000 কোটি টকাৰ ধাৰ লৈ দিছে ৱৰ্ল্ড বেংকৰ পৰা, এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা 5,000 কোটি টকাৰ ধাৰহে বোলে লৈ দিছে আমাক, আৰু সেই ধাৰটোৰে আমাক গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে ব্যৱস্থা কৰি দিছে। যি সময়ত আমি আপোনালোকে সকলোৱে দেখিলে যে বিহাৰে 11,500 কোটি টকা অকল বানপানীৰ কাৰণে এই বাজেটত লৈ গুচি গ'ল, সেই সময়ত অসমত আটাইতকৈ বেছি বানপানী হৈ থকাৰ সময়তো বিজেপি চৰকাৰে আমাৰ অসমক একো দিবলৈ প্ৰস্তুত নহ'ল। মই দুটা কথা একেলগতে কৈ আছোঁ। 1 নম্বৰ হ'ল যে অসমৰ অৱস্থা বিজেপি চৰকাৰৰ দিনত ভাল হোৱা নাই, আৰু সেইটো নীতি আয়োগৰ প্ৰতিবেদনে প্ৰমাণ কৰি দিছে যে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লে প্ৰমাণ কৰি দিছে, 2023-24 গ'লে প্ৰমাণ কৰি দিছে যে অসম 28খন ৰাজ্যৰ ভিতৰত 23 নম্বৰৰ ৰাজ্য। আৰু অসমত যে কেন্দ্ৰই গুৰুত্ব দিয়া নাই, আপোনালোকে দেখিছে, আমি কেতিয়াও দেখা নাই যে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী